অসম লোকসেৱা আয়োগৰ ফলাফলত উৎফুল্লিত গড়েশ্বৰবাসী ফলাফলত উজলিল গড়েশ্বৰ সৰু ফুলচকীৰ মুকুল বসুমতাৰীৰ বাসগৃহত আনন্দৰ বন্যা বিডিঅ হিচাপে নিযুক্তি লাভ কৰা মুকুল বসুমতাৰীক কুস্ম আদৰণি এপছুৰ তামোলপুৰ জিলা এপছু আৰু গড়েশ্বৰ আঞ্চলিক এপছুৰ সম্বৰ্ধনা জ্ঞাপন বিটিআৰৰ ছুপাৰ 50 মিছনৰ পৰা APSCত অৱতীৰ্ণ হৈছিল মুকুল বসুমতাৰীৰ সাফল্যত UPPL নেতা সদানন্দ বড়োৰ শুভেচ্ছা নেতাগৰাকীয়ে মুকুল বসুমতাৰীৰ বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰে হয় গড়েশ্বৰবাসীৰ হিচাপে যথেষ্ট গৌৰৱান্বিত কৰিছোঁ আজি অনুভৱ কৰিছোঁ কাৰণ সৰু ফুলচকীৰ দয়াৰাম বসুমতাৰীৰ পুত্ৰ আমাৰ গড়েশ্বৰ অঞ্চলৰ সুযোগ্য সন্তান মুকুল বসুমতাৰী তেখেত APSCৰ উত্তীৰ্ণ হৈ আজি বিডিঅ হিচাপে অফিচাৰ হিচাপে স্বীকৃতি পাবলৈ তেখেতে সক্ষম হৈছে গতিকে তাৰ বাবে প্ৰথমতে মুকুল বসুমতাৰীলৈ অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ আৰু লগতে ঘৰখনলৈকে মই আজি তাৰিখত তেখেতসকলক ধন্যবাদ জনাইছোঁ কাৰণ সন্তানক এই পৰ্যায়লৈকে তেখেতসকলে আজি কষ্ট কৰি পেলাই এটা ফলাফল দিবলৈ সক্ষম হৈছে গতিকে বিশেষকৈ বিটিআৰ প্ৰশাসন আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ কিবা ভূমিকা আছে নেকি হয় আজি তাৰিখত আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ লগতে আমাৰ বিটিআৰ চৰকাৰক ধন্যবাদ দিব লাগিব প্ৰথমতে আমাৰ বিটিআৰৰ মুৰব্বী তথা বিটিআৰৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াক আমি এই সময়ত আমি তেখেতক ধন্যবাদ জনাব লাগিব কাৰণ ছুপাৰ 50 যি UN ব্ৰহ্ম ছুপাৰ 50 মিছন লৈ পেলাই তেখেতে যি এটা কোচিং ব্যৱস্থা কৰি পেলাই আজি ছাত্ৰ ছাত্ৰীসকলক এটা সমাজৰ এটা গুণগত যি মানুহবিলাকক মানুহ বনোৱাৰ এটা যি এটা প্ৰচেষ্টা হাতত লৈছে তো তাৰ বাবে তেখেতক আজি তাৰিখত ধন্যবাদ দিব লাগিব কাৰণ ইয়াৰ যোগেদি আমাৰ মানৱ সম্পদ গঢ়াৰ যিটো এটা প্ৰচেষ্টা তেখেতে ল'লে আৰু ইয়াৰ যোগেদি আজি সঁচাকৈ আমি আজি তাৰিখত ছাকচেছফুল হ'বলৈ সক্ষম হৈছে বুলি মই ক'ব বিচাৰিছোঁ বিটিআৰ চৰকাৰৰ যিটো এটা প্ৰচেষ্টা আৰু ইয়াৰ লগতে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ যিটো অৰ্হ ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই এৱাৰনেছ তেখেতসকলক লৈ পেলাই যি এটা গুণগত শিক্ষা লাভ কৰাৰ বাবে যি এটা মিছন লৈ পেলাই কাম কৰি আছে এপছুৱে তাৰ বাবেও তেখেতসকলক এটা সমাজৰ এটা পৰিৱেশ সৃষ্টি কৰাৰ যি এটা প্ৰচেষ্টা লৈছে তাৰ বাবেও মানে ই আজি ফলাফল বুলি মই ক'ব বিচাৰোঁ কাৰণ আজি সমাজ যদি আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ সমাজ যদি আমি ভালকৈ যদি আমি পৰিৱেশ সৃষ্টি কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি এই যিটো আজি পৰিৱেশ এইটো আমি নহ'লো হয় কাৰণ আজি বিটিআৰ যথেষ্ট শান্তি এটা পৰিৱেশ সৃষ্টি হৈছে আৰু ইয়াৰ কাৰণে আমি আজি ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট এটা পৰিৱেশ এটা পাইছে নিজক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত নিজক পঢ়া শুনাৰ ক্ষেত্ৰত নিজক মানুহ বনোৱাৰ ক্ষেত্ৰত নিজক এটা মানে উচ্চ এটা আকাংক্ষা লৈ পেলাই যি এটা সপোন লৈ পেলাই আজি এই মানে প্ৰচেষ্টাত আগুৱাই যাবলৈ যথেষ্ট এটা পৰিৱেশ এটা পাইছে বুলি মই ভাবোঁ गोजोन हामलायनाय जासिबाय गासैनिसिमबो मैया बावैसो जि APSCनि रिजाल्ट APSC 2022 बेनि रिजाल्टआ डिक्लेयार जाबाय आरो बे रिजाल्टआवनो तामुलपुर जिल्लानिफ्राय सानै फरायसाया उथ्रिसारनो हादों बर' फरायसाया दा बेनि सासेया गड़ेश्वर दख्लानि सिङाव थानाय बे सरुफुलचुकी गामिनि मुकुल बसुमतारी बिफा दयाराम बसुमतारी दा बिथाङा बे आनजादाव उथ्रिसार जानो हानायनि थाखाय जोङो दिनै गड़ेश्वर दख्ला दुलाराय बर' फरायसा आफाद आरो तामुलपुर जिल्ला दुलाराय बर' फरायसा आफादनिफ्राय मान बावफैदों दा बिथांनि जि उथ्रिसारनाय बे उथ्रिसारनाया इयुन जोलैखौ गोजौ थाखोसिम दिखोनो थाखाय गोबां बिहोमा होलांगोन होनना जोङो मिजिंथिनाय थाबाय बिथाङा जा सार्भिस मोन्दों APSCनि लाइट सार्भिस BDO बे सार्भिसाव बिथाङा खामानि मावनानै इयुनाव बर' हारिनि थाखाय मोजां खामानि मावलांगोन होननानै जों मिजिंथिनाय थाबाय ভালে লাগিছে আৰু বহুত দিন যেহেতু আশা কৰি আছিলোঁ সেইকাৰণে আজি ফলাফলটো পাই পিনে ভাল লাগিছে কিমান দিন প্ৰস্তুতি চলোৱা হৈছিল মোটামুটি 2 বছৰমান হৈছে কোচিং মই ফাৰ্ষ্টতে গুৱাহাটীতে কৰি আছিলোঁ কেইদিনমান তাৰপিছত মাজতে ছুপাৰ 50 পালোঁ তাৰপিছত দিল্লীত কৰিলোঁ তাৰপিছত এইবাৰ এক্সামটো দিলোঁ